আমি ঘৰৰ ফেমিলিবোৰে আজিৰ পৰা বশিষ্ঠত গা ধুবলৈ আহিলোঁ। ৰুগী মা দেউতা মাক লগত লৈ আহি গ'লোঁ আমি বশিষ্ঠ মন্দিৰ। তো আমাৰ মাকো লগত লৈ আহিলোঁ আৰু আমাৰ ঘৰৰ পৰিয়ালটো মানে আমি 4জনে তো আহি গ'লোঁ আৰু লগত ভণ্টিৰ ছোৱালীজনীও আছে। গৰম বন্ধ বুলি ইয়াতে গা ধুবলৈ আহে বোলে আমাৰ টিকলাকেইটাই। তো আমি ইয়াতে বশিষ্ঠতে গা ধুবলৈ আহিলোঁ। তো সকলোৱে ডিমলেণ্ড একলেণ্ড তেনেকুৱা যাই আছে, মই বহুতো পায়ে আছোঁ দিয়কচোন, কিন্তু এইবাৰ আমি যোৱা নাই। তো আগতে গৈছোঁ, তো আমি ভাবিলোঁ বশিষ্ঠতে গা ধুওঁ, সেইকাৰণে আমি বশিষ্ঠতে গা ধুব আহিলোঁ। তো ইয়াতে এনজয়টো কৰোঁ। এনজয়টো আৰু আমি কৰিম বুলি ক'লে চবতে এনজয় কৰিব পাৰি নহয় জানো। তো তাতে টিকেট কাটি ইমান গাল টকা খেদাতকৈ আমি ভাবিলোঁ ইয়াৰ ওচৰতে বশিষ্ঠতে যাওঁ, তো তাতো আমাৰ এনজয়টো হ'ব নিশ্চয়। তো সেইটো কাৰণে আমি আহি গ'লোঁ। তো আমাৰ বাচ্ছাকেইটাই ইয়াতো বহুত ভাল পায়, গা ধুবহে লাগে অকণমান, তো বা এনজয় কৰিব লাগে, সকলোতো মানুহ থাকে তাতে হৈ যায় চিনাকি। সেই বুলি আমি আহি গ'লোঁ বশিষ্ঠ। তো ময়ো লগত কাপোৰ লৈ আহিছিলোঁ গাড়ীত, মানে ভাবিছিলোঁ যে কোনোবা যদি লেডিজ পাৰ্টি গা ধুৱে তেতিয়াহ'লে মই ধুওঁ, বা নুধুৱে যদি নুধুৱে, তেনেকৈ মই তাতে লৈ কিনে আহিছোঁ। আৰু মোৰ লগততো কোনো নাই, মই অকলে আহিলোঁ আজি, মানে লগত কোনো অহা নাই আমাৰ ফেমিলিটোৱে। তো চিনাকি হৈ যায় দিয়কচোন তাতে আৰু। চ' মই অকণমান টাইম সিহঁতক ভিডিঅ' কৰিলোঁ, তাৰপিছতে দেখিলোঁ লেডিজ পাৰ্টিও মানে গা ধুই আছে। চ' ময়ো আৰু ৰ'ব নোৱাৰিলোঁ আৰু পূৰা নামি গ'লোঁ, পূৰা পানীখিনি দেখি, আৰু গৰমত বহুত ইমান ৰ'দ পৰিছে। তো ময়ো মানে একলেণ্ড ডিমলেণ্ড ফিল্ডটো ল'বৰ কাৰণে পূৰা নামি গ'লোঁ বশিষ্ঠতে ইয়াতে। তো পূৰা পানী বেছি নাছিলে ধাৰটো, তো কম ধাৰেই আছিলে। তো পানীখিনি দেখি ৰ'ব নোৱাৰিলোঁ আৰু গৰম পৰিছে, তো সেইটো কাৰণে আহি গৈ ময়ো পূৰা নামি গ'লোঁ গা ধুবলৈ। তো ময়ো অকলে এনজয় কৰিলোঁ বাচ্ছাকেইটাৰ লগতে। তো আমাৰ টিকলাইটোতো নামিব ভয় খায়, কিন্তু উঠিও নাহে, তো সি তাতে বাপেকৰ লগতে এনেকৈ বহি থাকিলে। তো মাৰ লগত এনেই আছে, মানুহবোৰে চাই আছে। তো দৰ্শন কৰা নহ'ল আজি, মানে গা ধুম বুলি আহিলোঁ, দৰ্শন নকৰিলোঁ। তাৰপিছত এই আমাৰ টিকলা, সিও পূৰা গা চা ধুই ভালেই পালে। পিছলৈকে মানুহ পূৰা বাঢ়ি আছে। তো বহুতেই লেডিছেও গা ধুই দিয়কচোন, নোধোৱা নহয়। যিসকলে মানে ভাল পায় বা এনজয় কৰিম বুলি আহে তেওঁলোকে কৰে, আৰু কিছুমানে অলপ প্ৰব্লেমৰ কাৰণে নোধোৱেই যাওঁ, বা ড্ৰেছ ক'ড চেঞ্জ কৰিম কি কথা, সেইটো কাৰণে ধুব টান পায় বা নানে কাপোৰ। আৰু যিসকলে ধৰক পাৰে বা ক'ৰবাত এনেকুৱা আছে নেকি ৰুম, মই সেইফালে নাজানো, মই গ'লে তেনেকৈ গাড়ীতে মানে চেঞ্জ কৰোঁ। তো আপোনালোকৰ কোনে কোনে বাৰু ইয়াতে বশিষ্ঠত গা ধুই পাইছে জনাবচোন। আৰু আপোনালোকে ক'ত গ'লে গৰম বন্ধ বুলি, বা ডিমলেণ্ড একলেণ্ড ক'ৰবাত গৈছে নেকি, মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে তো জনাব আপোনালোকে। তো মই আগতেও ক'লোঁ যে কিবা এটা কমেণ্ট কৰি ক'লে ভাল লাগে জনালে। তো এয়া পানীৰ পৰা বৈ আছে, আমাৰ মায়ে পূৰা অকলে বহি আছে ইয়াতে। তো আমিও তেনেকৈ অকণমান দেৰি ধুলোঁ গা পা। তো পিছলৈকেতো ক'লে, আৰু বান্দৰবোৰ যে যি উৎপাত নক'ব আৰু, একেবাৰে চিপ লৈ গ'লে টানি চিপবিলাক পূৰা লৈ যাইছে, পূৰা বেগবোৰ সাৱধান কৰি ৰাখিব লাগে। আৰু এটা কথা মন কৰিছেনে এই ভিডিঅ'টোত, এই মাত্ৰ এই ল'ৰাটো যে পূৰা জঁপিয়াই দিলে একদম পাথৰৰ ওপৰৰ পৰা, মোৰ ইমান ভয় লাগিছিল নহয়, মানে যেন মাথা ফাটিব তেনেকুৱা লাগিছিল। মই পূৰা দুবাৰমান ক'লোঁ যে নকৰিবা, তোমালোকৰ হাত ভৰি বা মাথাত ক'ৰবাত দুখ পাবা, ধুনীয়াকৈ লাহে কৰি থাকা, কিন্তু এই জঁপিয়া চিষ্টেমটোতো বেয়া। ইমান পাথৰ আছে নাই, মানে কিছুমান ল'ৰা নুশুনে কথা, মানে ইমান উৎপাত, লোকেলে ল'ৰা নে ক'ৰবাৰ হয় নাজানো আৰু। তো ভালৰ কাৰণে ক'লোঁ, নাই ইহঁতে নুশুনে, পূৰা কেনেকুৱা জঁপিয়াই, মানে ভয় ভীত একোৱেই নাই। তো সিহঁতৰ পৰা অকণমান আঁতৰি থাকিবও লাগে দিয়কচোন, ইমান উৎপাত আছে নে কিছুমান। তো আমি এনেকৈ ধুলোঁ আৰু গা পা। কি ক'লে যেনে এয়া বশিষ্ঠ ঋষিমুনিৰ আশ্ৰম আছিলে, তো বাকী বিশেষটো ইমান নাজানো। তো আশ্ৰম আছিলে বোলে আগতে, তেনেকুৱা কিবাকিবি বিখ্যাত আছিলে আৰু। তো সেনেকৈ মই ইমান হেৰি নাজানো, তো আশ্ৰম আৰু আগতেও মই এনেকৈ আহোঁ ইয়াতে গা চা ধুব বা দৰ্শন কৰিব। ইয়াতে বিয়া বাৰু বা শ্বুটিং, তেনেকুৱা শ্বুটিঙো হৈ থাকে। তো আমিও আগতে সৰুতে বহুত শ্বুটিং কৰিছোঁ মোৰ দেউতাৰ লগত, আমাৰ দেউতাই শ্বুটিং লাইনতে কাম কৰিছিলে। তো দেউতাৰ লগত সৰুতে আহিছিলোঁ শ্বুটিঙৰ, এনেকৈ গানত অলপ শ্বট ল'বলৈ সৰু থাকোঁতে। তো ইয়াতে বহুতেই শ্বুটিং হয়, আৰু বিয়া পানী তোলা আদিতো ইয়াতে বশিষ্ঠতে সকলোৱে আহে ন, যিসকল মানে আমাৰ ইয়াৰে গুৱাহাটীৰ ওচৰে পাঁজৰে আছে। তো বশিষ্ঠত পানী তুলিব আহে, তো আমিও আহিছিলোঁ আগতে পানী তুলিব। তো আপোনালোকে কোনোবা আহিছে নেকি বা ওচৰে পাঁজৰে আছে নেকি জনাবচোন। তো ইয়াতে বিবাহ ভৱনো আছে, বিয়াও ধৰক খাইছোঁ ইয়াতে বিবাহ ভৱনত। আৰু এটা কথা, মোৰ বিয়াও ইয়াতে বশিষ্ঠতে হৈছিল, মানে নিয়ম নীতিখিনি কৰিছিলে। চ' আপোনালোকক জনালোঁ আৰু। তো ময়ো ইয়াতে পাতিছিলোঁ, আৰু মোৰ মামাৰ ছোৱালী এজনী আছিলে, তো তাইও এই বশিষ্ঠতে মানে বিয়াখন পাতি দিছিলে আৰু।
আমি দুজনীয়ে ধৰক ইয়াতে বিয়া হ'লোঁ বশিষ্ঠতে। আৰু ভাল পাই থাকোঁতে বহুত আহিলোঁ। তো বহুতে কয় যে বশিষ্ঠত ভাল পাই থাকোঁতে আহিব নালাগে। মই তেনেকুৱা শুনিছিলোঁ, মানে এৰা এৰি হয় কিবা হয়, তো সেনেকৈ বুলি কয় শুনিছিলোঁ আৰু, কিন্তু বিশ্বাস কৰিব নালাগে। তো আমিওতো ভাল পাই থাকোঁতে আহিছিলোঁ। তো সঁচা নে মিছা মই নাজানো, কিন্তু মই আহিছিলোঁ বাৰু। আৰু আপোনালোকে এই কথাটো শুনিছিলে নাই জনাবচোন, কোনোবাই যদি জানে। তো মই তেনেকৈ শুনিছিলোঁ, কিমান সঁচা সেইটো নাজানো। তাৰপিছত এয়া বশিষ্ঠত গা পা ধুই ল'লোঁ। ধুই মেলি ওচৰৰে বশিষ্ঠৰ ওচৰতে ইয়াতে হোটেল এখনত এয়া আমি গৰম গৰম পৰঠা খাই ল'লোঁ। আমাৰ টিকলাই বোলে মিঠাই খায়, তো মিঠাই আৰু ঠাণ্ডা খালেহি। তো আমি ইয়াত গৰম গৰম পৰঠা খাই ল'লোঁ। তাৰ ঘৰটো বেছি দূৰ নহয়, ওচৰতে, যি গতিকে অকণমান এনেই পেটটো ঠাণ্ডা কৰি কিনে যাওঁ বুলি ভাবিলোঁ। তো ইয়াত পৰঠা খাই মেলি আকৌ ঘৰটো গা ধুব লাগিবই, তো ভাত হোৱালৈকে দেৰি লাগিব। তো সেইকাৰণে অকণমান এনেই পৰঠা এটা খাই ল'লোঁ, যি গতিকে ঘৰৰ ওচৰতে। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই প্লিজ জনাব, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু আগলৈকে মোৰ ভিডিঅ' তেনেকৈ চাই থাকিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে ক'ত ক'ত গ'ল, কি কৰিলে জনাই দিব। আগলৈকে মোৰ ভিডিঅ'বোৰ এনেকৈ আপোনালোকে পাই থাকিব, আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। মোৰ ভিডিঅ'বোৰ এনেকৈ আপোনালোকে চাই থাকিব। যিসকলে চাই আছে তেওঁলোকক ধন্যবাদ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। তো আজিলৈকে সমাপ্ত।